এক জেগাৰ পৰা আহি কি বনাম কি নবনাম চিন্তা, ডাঙৰ চিন্তা এইটো। আৰু এতিয়া মই ভাবিলোঁ কি বনাই দিওঁ অকণমান পোলাও। 1 2 3 তাৰমানে 3 দিন আনিছিলে জহা চাউল। মই তাৰমানে এনেকৈ অ'ত বান্ধি থওঁতে একদিন কি হয় একেযোৰ হৈ যায়। আৰু সেয়েহে মই ভাবিলোঁ গাজৰো আছে মটৰো আছে, গোটা শান্তিয়ে তাৰমানে যোগাৰ আছে, সেইকাৰণে গাজৰ দুটামান দিলেও মানে কি ভাল লাগে। আৰু এইফালে মৰমত ধনিয়া কেইজনীও আছে, কাটি দিম অকণমান শেষত। তো আজি ভাবিছোঁ মটৰ পোলাও গাজৰ মিক্স কৰি খাম। তো কোনে কোনে ব্যৱহাৰ কৰে মোক কমেণ্ট বক্সত জনাব। তো আজি মই বনাম এই ৰেচিপি, মটৰ পোলাও গাজৰ মিক্স কৰি দি। পাকঘৰটো সদায় ভিডিঅ'টো এৰি দিওঁ আপোনালোকৰ মাজত। তো ভিডিঅ'টি শেষলৈ চাব সকলোকে ধন্যবাদ জনাইছোঁ। নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশা। বাই।